আজি বিশ্বনাথৰ বৰগাংস্থিত জ্ঞানম একাডেমীত দিনজোৰা কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকলৰ সহযোগত এটি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ পতাকা উত্তোলন কৰাৰ লগতে বিদ্যালয়ত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীত পার হয় তোমার সাহস তুমি হেরুয়া বালুকি মানব যদি হয় মানুষ নারক কাহানি হয় মানুষ মানব যদি হয় মানুষ নারক কাহানি হয় মানুষ আদি নারক কাহানি হয় মানুষ কোনেরুকুয়া কমনিয়া মানুহৰ বাবে যদিহে অকলুনে ভাবে অকলি সহানুভূতিৰে ভাবিব কোনেরুকুয়া কমনিয়া মানুহে মানুহৰ বাবে Alisa. Sunatu. Apsara. Sneha. Christina. Bonani. Rajini. একাডেমীত আমাৰ লগত আছে জ্ঞানম একাডেমীৰ অধ্যক্ষ শ্ৰীযুত দীপু শৰ্মা আৰু পৰিচালনা সমিতিৰ সভাপতি ৰজনীকান্ত শৰ্মা। গতিকে আমি পোনপ্ৰথমে আপোনাক সুধিব বিচাৰোঁ যে 2012 চনত স্থাপন হোৱা এই বিদ্যালয়টি দুপদূপে আগবাঢ়ি আছে আৰু আজি আপোনালোকে প্ৰায় সপ্তম বৰ্ষত ভৰি দিছে আৰু আজি ৰিউনিয়ন প্ৰাক্তন ছাত্ৰৰ ৰিউনিয়ন আপোনালোকে পাতিছে। গতিকে এই সফলতাক আপুনি কি ধৰণে পৰিভাষিত কৰিব বিচাৰে? সৰ্বপ্ৰথমে মই এজিৱেব টিভিক ধন্যবাদ জনাব বিচাৰিছোঁ। আমাৰ 2012 বৰ্ষৰ পৰা এই যি আমি এটা অধ্যায় পাৰ কৰিলোঁ তাত নিশ্চয় কঠোৰ পৰিশ্ৰমটোৱেই প্ৰথমে মই ক'ব লাগিব। আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰৰ কাৰণে আমি যথেষ্ট শাস্তি আমি সম্পূৰ্ণ চেষ্টা কৰোঁ। আমি অভিভাৱকসকলৰ সহযোগিতা লওঁ আৰু আমাৰ শিক্ষকসকলে যথেষ্ট কষ্ট কৰে, যাৰ কাৰণে আজি আমি হয়তো ইমান দুপদূপে সফল হ'ব পাৰিছোঁ। বিহালীত যিহেতু বহুকেইটা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে, তাৰ মাজতে আপোনালোকে আগবঢ়াত বিহালীবাসীৰ ৰাইজৰ সহযোগিতা নে কি বুলি ক'ব বিচাৰে আপোনালোকে তাৰ আচল হেৰিটো? বিহালীবাসী ৰাইজৰ নিশ্চয় সহযোগিতা আছে। যেতিয়া আমি জ্ঞানম একাডেমী আৰম্ভ কৰিছিলোঁ প্ৰথম বেষ্টত আমি মাত্ৰ 14জন ছাত্ৰ ছাত্ৰী আমি পাইছিলোঁ। তাৰপিছত কিন্তু আমি লাহে লাহে ৰাইজৰ সহযোগিতাখিনি পাই আহিছোঁ আৰু সকলোৱে দিহা পৰামৰ্শ দি কি ধৰণে এখন বিদ্যালয় ছাকচেছ হয় সেই ধৰণে সকলোৱে আমাক দিহা পৰামৰ্শ দিছিলে আৰু সেইমতে আমি আজিলৈকে কৰি গৈছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা আমি এতিয়ালৈকে পাই আহিছোঁ। আজিৰ দিনত আপোনালোকৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? আজিৰ দিনত আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ জুনিয়ৰ কলেজত আজিৰ দিনত ছাত্ৰ ছাত্ৰী প্ৰায় 180জন আছে আৰু স্কুলখনত যিখন আদৰ্শ বিদ্যাপীঠ জ্ঞানম একাডেমী আদৰ্শ বিদ্যাপীঠ তাত প্ৰায় ছাত্ৰ ছাত্ৰী প্ৰায় 450জন আছে। হয়, আজি যিহেতু এই আধুনিক যুগত শিক্ষা ব্যৱস্থাৰ বিভিন্ন দিশৰ ওপৰত লক্ষ্য ৰাখি অভিভাৱকে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ পঠায়, গতিকে আপোনালোকে এই যুগৰ লগত খাপ খাই যোৱাকৈ বিশেষ কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিবলৈ? হয়, আমি চাওক আমাৰ ছাত্ৰ ছাত্ৰী এটা সৰু অঞ্চল বৰগাং হ'লেও বা বিহালী সৰু অঞ্চল হ'লেও আমাৰ সদায় এটা ধ্যেয় আছিল যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে এটা নেশ্যনেল লেভেলৰ বা ইণ্টাৰনেশ্যনেল লেভেলৰ শিক্ষা এটা যাতে পাই যাওক। আমাৰ ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা পাছত হোৱাৰ পিছত বাহিৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহওক, তাৰ কাৰণে আমি এইবাৰ প্ৰথমবাৰ আমাৰ ফুল ফ্লেজত আমি কম্পিউটাৰ লেব অ'পেনিং কৰিছোঁ, য'ত 12খন কম্পিউটাৰ আছে আৰু তাত আমাৰ ল'ৰা ছোৱালীক সপ্তাহত 6টা দিনেই আমি ক্লাছৰ ব্যৱস্থা আমি কৰিছোঁ। লগতে আমি ডিজিটেল ক্লাছৰুমৰ কথাটো চিন্তা চৰ্চাত আছোঁ, হয়তো আমাৰ অহা বৰ্ষত আমি ডিজিটেল ক্লাছৰুম আমি কৰিবলৈ সক্ষম হ'ম। আমাৰ ছাত্ৰ ছাত্ৰীক বিভিন্ন ছেমিনাৰত অংশগ্ৰহণ কৰোৱা, কুইজ কম্পিটিশ্যন পতা বা আমাৰ জিলাভিত্তিক হওক বা প্ৰদেশ ভিত্তিক হওক যিখিনি কম্পিটিশ্যন আছে, টেলেণ্ট হাণ্ট যিখিনি এক্সামিনেশ্যন আছে সেইখিনিৰ কাৰণে আমি আমাৰ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰোঁ বা লৈ যাওঁ। হয়, ইয়াৰ উপৰিও আমি আপোনালোকে এটা লক্ষ্য কৰিছোঁ যে আপোনালোকে ইউটিউবৰ জৰিয়তে
এটা চেনেল খোলাৰ ব্যৱস্থা কৰিছে আৰু তাতে যিসকল ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী টিউশ্যন ল'ব নোৱাৰে বা তেনে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে আপোনালোকে কিছুমান তাত বস্তু প্ৰেৰণ কৰিছে ইউটিউবত, সেই বিষয়ে আপুনি কি ক'ব বিচাৰে? হয়, যোৱা বৰ্ষত মই এটা কথা দেখিছিলোঁ যে আমাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে টিউশ্যনৰ সুবিধা ল'ব নাপায় বা বহুত দূৰৰ পৰা আহি টিউশ্যন কৰিবৰ কাৰণে অসুবিধাজনক এটা পৰিস্থিতিৰ সৃষ্টি হোৱা মই দেখা পাই আলোচনা বিলোচনাৰ মাজেৰে জ্ঞানময়ী পাঠশালা নামৰ এখন ইউটিউব চেনেল যোৱা বছৰ আৰম্ভ কৰিছিলোঁ, য'ত হায়াৰ ছেকেণ্ডেৰী ফাইনেলত 2013 পৰা ৰিচেণ্ট যিমানখিনি কুৱেশ্যন পেপাৰ আছে সকলোৰ প্ৰশ্ন উত্তৰ তাত আলোচনা কৰা হৈছে। আৰু অসমীয়াত ভাঙনি হোৱাৰ কাৰণে আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বুজিবলৈ বহুত সুবিধা হ'ব। মই ফিডবেক পোৱা মতে বহুত দূৰৰ ছাত্ৰ ছাত্ৰী যি জ্ঞানমৰ নহয় বা বিহালীৰ নহয়, বাহিৰৰ ছাত্ৰ ছাত্ৰীয়েও সঁহাৰি দিছে আৰু ধন্যবাদ মোক যাচিছে যে এনেকুৱা এটা চেনেল চলাই নিয়াৰ কাৰণে। তাত টিউশ্যনৰ প্ৰয়োজনীয়তা প্ৰায় নোহোৱা হৈ গৈছে, ডিজিটেল ক্লাছৰুমত যেন হৈ পৰিছে। হয়, এতিয়া কথা হ'ল কি বৰ্তমান সময়ত হায়াৰ ছেকেণ্ডেৰী জুনিয়ৰ কলেজ আৰু আপোনালোকৰ বিদ্যালয়ৰ ব্যৱস্থা আছে, গতিকে কলেজ লেভেলৰ কথা কিবা চিন্তা কৰিছে নেকি আপোনালোকে আগন্তুক দিনবোৰত? এতিয়া বিশেষ আমি চিন্তা চৰ্চা কৰা নাই। আমাৰ কথাটো হ'ল আমাৰ তাত যিখিনি ইনষ্টিটিউশ্যন বৰ্তমান আছে সেইখিনি সুচাৰুৰূপে আমি চলাই নিয়াৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিছোঁ আৰু আগন্তুক দিনত কি হয় আমি পৰিচালনা সমিতিৰ ফালৰ পৰা বিচাৰ বিবেচনা কৰিলে নিশ্চয় আপোনালোকক জনাম। আপোনালোকে যিহেতু এক বৃহৎ আকাৰৰ বিদ্যালয় আৰম্ভ কৰিছে, ইয়াতে বাহিৰৰ পৰা ছাত্ৰ ছাত্ৰী আহিবলৈ ইচ্ছা প্ৰকাশ কৰা আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত, গতিকে তেওঁলোকৰ থকাৰ কাৰণে কিবা ব্যৱস্থা আপোনালোকে হোষ্টেলৰ ব্যৱস্থা কৰিছে নেকি ইয়াতে? হয়, আমি ৰিচেণ্টলি গুৰুকুলম নামে হোষ্টেলৰ ব্যৱস্থা কৰিছোঁ, য'ত ল'ৰা আৰু ছোৱালীৰ বাবে পৃথক পৃথক থকাৰ ব্যৱস্থা আছে, খোৱা বোৱাৰ ব্যৱস্থা আছে। আৰু তাত বিশেষভাৱে শিক্ষাৰ ক্ষেত্ৰত তাত প্ৰয়াস এটা থাকে যে তেওঁলোকে যাতে শিক্ষা ব্যৱস্থাটো তাত হোষ্টেলত থাকিলে ভালকৈ নিয়াৰিকৈ যাতে লৈ যাব পাৰে আৰু অধ্যয়নৰ ক্ষেত্ৰত যাতে সুলভ এটা পৰিৱেশ এটা যাতে পায় তাৰ কাৰণে কিন্তু চেষ্টা কৰি থকা হৈছে। ৰিচেণ্টলি 3 মাহ আগত গুৰুকুলম নামে হোষ্টেল এটা আৰম্ভ কৰা হৈছে। ধন্যবাদ।